পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাউসীৰ জোন পোহৰৰ সপোন মৰাউসীৰ জোন পোহৰৰ সপোন আজি মই তোক অনুৰোধ কৰিছোঁ তোৰ পৰা খুনাক খৰেও যাতে দেউতাই একো কথা গম নাপায় দেউতাৰ আগত এতিয়া কেনেকৈ অভিনয় কৰ সেইটো তোৰ নিজা কথা আচলতে কি জানে কি শব্দা মোৰ মা দেউতা অশিক্ষিত হ'লেও অজ্ঞানী নহয় জীৱন সম্পৰ্কে তেওঁলোকে সকলো জানিও কেতিয়াবা পাহৰি যায় নিজৰ একমাত্ৰ ল'ৰাটো বিয়াখনত মাকৰ কিমান সপোন থাকে সেইটো আপুনি কি বুজি পাব আৰে কি হ'ল তোমাৰ কি হোৱা বুলি ভাবিছা মানে তুমি বোলে সময়ৰ কাম সময়ত কৰা কিয় কিবা সন্দেহ আছে কেইটা বাজিছে এতিয়া 11টা 11:10 তুমি তোমাৰ কাম কৰিবলৈ আজিৰ নিশাটোহে পালা তাকো এইটো সময়ত সদায় নিশা 12 বজালৈকে মই মোৰ কাম কৰোৱে তাৰ পিছতহে শু এই ঘড়ীটো তোমাৰ চেঞ্জ কৰিব লাগিব নাই নাই এই ঘড়ীটো মই কেতিয়াও চেঞ্জ কৰিব নোৱাৰো এইটো মোৰ জীৱনৰ প্ৰথম ঘড়ী আৰু ইয়াৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে মইতো তোমাৰ এতিয়া পত্নী ন তোমাৰ জীৱনটো মোৰ লগতো জড়িত হৈ আছে তাৰমানে তুমি কি ক'ব বিচাৰিছা এতিয়া আৰু তুমি আগৰ মৃন্ময় হৈ থকা নাই তুমি এতিয়া কাৰোবাৰ স্বামী তোমাৰ নিজৰ জীৱনৰ বাহিৰেও আৰু বহুত দায়িত্ব আহি গৈছে আগৰ মতে এতিয়া তুমি চলি থাকিলে নহ'ব তোমাৰ সময়বোৰ কিছু পৰিৱৰ্তন কৰি ল'ব লাগিব মই সেইটো চেঞ্চতহে ঘড়ীটো চেঞ্জ কৰাৰ কথা কৈছোঁ কিন্তু কৰিবলগীয়া কামবোৰ নকৰিলে জানো হ'ব মই অফিচলৈ যোৱাৰ আগদিনা ৰাতিয়ে পিছদিনা কৰিবলগীয়া কামবোৰৰ প্ৰিপাৰেশ্যন কৰিহে যাওঁ যাতে অফিচলৈ গৈ কি কাম পৰি আছে বা কি কাম কৰিব লাগিব সেইবোৰ ভাবি থাকোঁতে যাতে সময় নাযায় আৰু মোৰ অফিচলৈ গৈ তুমি আন অফিচৰ দৰে ফাইলৰ দম কেতিয়াও নেদেখা কাইলৈ তাৰমানে তুমি অফিচলৈও যাবা সেইবাবেতো অলপ প্ৰিপাৰেশ্যন কৰিব ওলাইছিলোঁ তুমি তাৰমানে সকলো কাম আগতীয়াকৈ প্ৰিপেয়াৰ কৰি ৰাখা নেকি সেইবাবে মোৰ কামত কেতিয়াও খেলি মেলি নহয় তেন্তে আজি কি নিজেতো একো প্ৰিপাৰেশ্যন নকৰিলেই মনৰ হেঁপাহত মই যিখিনি প্ৰিপাৰেশ্যন কৰিছিলোঁ সেইখিনিও শেষ কৰি পেলালা আনকি সময়ৰ কথাই মনত নাথাকিল আই এম সৰি শিখা আচলতে এনেকুৱা কথাবোৰ মোৰ একেবাৰে মনত নাথাকে এনেবোৰ প্ৰিপাৰেশ্যনত ক'ত কি লাগিব মই নাজানোৱে কিন্তু আগলৈ এনেকুৱা কিবা কাম থাকিলে তুমি সংকোচ নকৰি মোক 2 এদিন আগতে কৈ দিবা মই সকলো যোগাৰ কৰি থ'ম আৰু সময়ো উলিয়াই থ'ম কিন্তু আজিৰ বাবে আই এম ৰিয়েলি সৰি শিখা কি কৰিছা নাপায় নহয় মানে উঠা না
সাৱতিলৈ লওক আপোনাৰ কি হৈছে হয়নে? দুদিন ধৰি মুখলৈ পানী এটুপিও নিয়া নাই। এনেকে নোখোৱা নোবোৱাকে থাকে নেকি? মতা মানুহটো হৈ ইমান ভাগি পৰিব লাগেনে? মচোন ধৈৰ্য ধৰি আছো। সি য'ত থাকে যি কয় কৈ থাকক। তাৰ কাৰণে দুখ কৰিব লাগে কওক, কিন্তু এনেকৈ নোখোৱা নোবোৱাকে থাকি মৰিব কিয় লাগে? মই চব সহ্য কৰিব পাওঁ, কিন্তু মানুহটো এই অৱস্থা মই সহ্য কৰিব নোৱাৰো। মোৰ কাৰণে এইবোৰ হৈছে বুলি ভাবি আপুনি যদি মোৰ হাতে নেখাওঁ বুলি শপত খাইছে, তেনেহ'লে মোৰ কিবা এটা কৰিবলৈ কিন্তু বেছি সময় নালাগে। ব্ৰহ্মপুত্ৰ পাৰত জন্ম লৈছো, ব্ৰহ্মপুত্ৰ বুকুতে যাম। বাপৰে, ৰাতিপুৱাই ইমানবোৰ আয়োজন। ছিংগল থাকোঁতেতো মই খিচিৰি দিয়ে চলাই নিছিলোঁ। এতিয়া তুমি ছিংগল নহয় নহয়, তোমাৰ দায়িত্ব এতিয়া মই লৈছোঁ। তথাপিও ৰাতিপুৱাই ইমানবোৰ আইটেম। তোমাৰ খিচিৰিখিনিয়েই মই এক্সট্ৰাকৈ বনাই দিছোঁ। আৰু চিন্তা কৰিব নালাগে, গোটেইখিনি পেটলৈ গৈ খিচিৰিয়েই হৈ যাব। তোমালোক নাৰীবোৰৰ এইটোৱে কাম নেকি? এটা কামকে বেলেগ বেলেগ ভাগত কৰি সময় আৰু খৰচ বঢ়োৱা। হে, টমিক মই সময় নিদি তাক একো নোখোৱাই ইমান সময় তোমাৰ কাৰণে এইবিলাক বনাই আছিলোঁ। ভাবিছিলোঁ মোৰ ব্ৰেকফাষ্ট ৰেডি কৰা দেখি তুমি মোক প্ৰশংসাৰে উপচাই দিবা, আৰু তুমি তাতকৈ মই টমিক সময় দিয়াহেঁতেনেই ভাল আছিল। সি এটলিষ্ট মোৰ মৰমবিলাক বুজি পায়। তাৰমানে তুমি মোক তোমাৰ টমিৰ লগত তুলনা কৰিছা, নে মই তাৰ নিচিনা হোৱাটো বিচাৰিছা? কি কথা ক'ৰ ফালে যে নি আছা নহয় তুমি। আৰে মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ। তোমাক জাষ্ট সন্তুষ্ট কৰিবলৈ মই এটা এক্সাম্পল দিছোঁ। আৰু পতি পত্নীৰ মাজত এনেকুৱা নহ'লে মৰম ভাল পোৱা কেনেকৈ থাকিব, বুজা পৰা কেনেকৈ বাঢ়িব? শুনা, তোমাক মই এইটো জনমৰ কাৰণেই নহয়, 1000টা জনমলৈকে কাৰো লগত তুলনা কৰিব নোৱাৰো। আৰু সকলো কথা ইমান চিৰিয়াছলি নল'বাও, কাজিয়া লাগিব। মই কাজিয়া, অশান্তি এইবোৰ বেয়া পাওঁ। কেৱল কাজিয়াই নহয়, কাজিয়া হ'ব পৰা যিকোনো কাৰণৰ পৰাই মই দূৰত থাকোঁ। আমাৰ কিন্তু কাজিয়াৰ বিষয়ে টমি নহয় দেই। মোৰ খং উঠিছে তুমি মোৰ কষ্টখিনিক বুজি নোপোৱাৰ কাৰণে। মৰম নুবুজা ল'ৰা মই নহয়, কিন্তু হয়তো মোৰ মৰমৰ ডেফিনেশ্যন বেলেগ আৰু তোমাৰ বেলেগ। তোমাৰ মৰম ক'ত কেনেকৈ থাকে মই একো বুজিয়েই পোৱা নাই। ক'ত বুজি পাবা, কাৰণ তুমি মৰমবোৰ এইবোৰত বিচাৰি ফুৰা, কিন্তু মৰম আছে ইয়াত। এইবোৰত নহয়, তুমি মোৰ ইয়াত আছা। গতিকে তুমি ইয়াৰ পৰা ওলাই এইবোৰলৈ কিয় যাব বিচাৰা মই বুজি নাপাওঁ, কাৰণ এইবোৰ হ'ল বাহ্যিকতা। সঁচা মৰম সদায় ইয়াত থাকে শিকা। কি হ'ল, এনেকৈ ৰৈ চাই থাকি গ'লা যে? মোৰ ইয়াত থকা মৰমেৰে তুমি সন্তুষ্ট নহ'বা নেকি?
ইউ আৰ মাই সুইট হাৰ্ট। তুমি পুৱাৰে খিৰিকী সুমাহি ফাগুনি তুমি এবাৰ হ'লেও মোৰ লগত আলোচনা কৰাটো উচিত বুলি ভাবোঁ মই। এটা কাম কৰা, বিক্ৰমক ফোন কৰি কোৱা যে আমি যাব নোৱাৰিম। থেংক ইউ। শুনাচোন, অফিচলৈ গৈ কিন্তু আকৌ 15 দিনৰ ছুটী লৈ আহিবা দেই। এসপ্তাহ পিছত অফিচ যাব ওলাইছোহে, আকৌ কিহৰ 15 দিনৰ ছুটী? কিয়? দাদাই কালি কোৱা শুনা নাছিলা নেকি? আমাৰ কাৰণে 2টা প্লেনৰ টিকেট কাটিছে আৰু মই গোৱালৈ যোৱাটোৱেই ঠিক কৰিছোঁ। কিন্তু বিক্ৰমৰ আগততো মই কালিয়ে নাযাওঁ বুলি কৈছিলোঁ। মই পিছত বহু চিন্তা কৰি যাম বুলিয়েই ক'লোঁ। চোৱা, দেউতাৰ মনৰ সপোন। দেউতাই আমাৰ হানিমুনৰ টিকেট 2টা আমাক গিফ্ট দিছিলে। তুমি নাযাওঁ বুলি কোৱাৰ লগে লগে যে দেউতাই কিমান মনত কষ্ট পাইছে, সেইকাৰণে দেউতাক ফোন কৰি ক'লোঁ যে মই মৃন্ময় বহুত বুজাই বুজাই শেষত যোৱাটোকেই ফাইনেল কৰিলোঁ। দেউতাৰ মনত যে কিমান ফূৰ্তি। কেৱল তোমাৰ দেউতাৰ মনৰ কথা ভাবিয়ে কথাটো ফাইনেলাইজ কৰিব নালাগিছিলে। তুমি এবাৰ হ'লেও মোৰ লগত আলোচনা কৰাটো উচিত বুলি ভাবোঁ মই। এটা কাম কৰা, বিক্ৰমক ফোন কৰি কোৱা যে আমি যাব নোৱাৰিম, কাৰণ এই সপ্তাহত মোৰ কেইবাখনো ইম্পৰ্টেণ্ট মিটিং আছে। কিন্তু মই যে দেউতাক কথা দিছোঁ। একো ডাঙৰ কথা নহয়, এতিয়া কেঞ্চেল কৰিব নোৱাৰিম নহয়। আমি পিছতো যাব পাৰিম। কিন্তু দেউতাই যে এতিয়া নাযাওঁ বুলি ক'লে কি বুলি ভাবিব বাৰু? তুমিতো জানাই আমাৰ দেউতাৰ মোক লৈ কিমান চিন্তা। তাৰোপৰিও দেউতা বহুত চেণ্টিমেণ্টেল হয়। এনেকুৱাবোৰ কথা দেউতাই সহ্য কৰিব নোৱাৰিব। কথাবোৰ জনাৰ পাছতো তুমি। মোৰো উপায় নাই শিখা, তুমি নাজানা মোৰ দেউতা কেনেকুৱা, তেওঁ কিমান চেণ্টিমেণ্টেল। কিন্তু মই মা দেউতাৰ অনুপস্থিতিতে বিয়া পাতিলোঁ, আনকি তেওঁলোকৰ পাৰ্মিশ্যনো নল'লোঁ। আৰু তোমাৰ দেউতাই বিচাৰিছে যে মই মোৰ জব ডিউটি এইবোৰ সকলো পাহৰি এনেকৈ ঘূৰি ফুৰোঁ, which is not possible। মই আৰু বহুত আগবাঢ়িবলৈ আছে। তাৰমানে তুমি নোযোৱা? মোৰ বিয়াটো মাক দেউতাক আনিবলৈ মোৰ সময় নহ'লে, আৰু এনেকুৱা এটা সময়ত 15 দিন মোৰ বাবে সপোনৰ অগোচৰ। গতিকে তুমি বিক্ৰমক ফোন কৰি কৈ দিয়া যে আমি নোৱাৰিম। এতিয়া প্লিজ বেগটো দিয়া, মই যাওঁ। বাই, ইভিনিং লগ পাম। জীৱ বিচাৰো জীৱন ভৰ বিচাৰিছো মই প্ৰতিপল পল কৰি থোৱা মধু। এতিয়া সি দুপে উন্নতি কৰিছে আৰু তাক অভিমান কৰি তুমি খোৱা বোৱা বাদ দিবলৈ ওলাইছা। এৰা যিবোৰ কাম কৰিলে আনৰ আগত কৈ গৌৰৱ কৰিব পাৰি, সি তেনেকুৱা এটা কামকে কৰিছে আৰু তুমি দুখ কৰিছা। আজিকালি দিনকাল সলনি হ'ল, ডাঙৰ মানুহৰ কথাই বেলেগ। মাক থাকে আমেৰিকাত, বাপেক থাকে ৰাছিয়াত, আৰু লৰাই পঢ়ি আছে ভাৰতত। আৰু কেইবা বছৰৰ মূৰতো পৰিয়ালটো একগোট নহয়। বিয়া বাৰু কৰাই নাতি পুতিৰে ককা কৰে চিনা পৰিচয়ে নহয়।
শুনা ধৰ, আমাৰ এই নৈ পাৰখন বা নদীৰ মাজৰ এই ঠাইখিনিয়েই নহয়, নদী পাৰ হৈ সেইখন এখন বেলেগ পৃথিৱী। আজি আমাৰ জকাই চুকীয়া গাঁৱৰ পৰা এজন ল'ৰা ওলাই গৈ নিজৰ বল বুদ্ধিৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈছে, আৰু আজিৰ বাদে সি কাইলে 10জন মানুহক চাকৰি দিব পৰা হ'ব। এই যাতায়াতৰ ব্যৱস্থা নথকা এই গাঁওখনলৈ বিয়া পাতিবলৈ আহিবনে? আৰু তোমালোকক জানো বিয়াখনলৈ গাড়ী ভাড়া কৰি যাবলৈ টকা পঠিওৱা নাছিল? অভিমান কৰি নগলা বাৰু। এতিয়া সি দুপে উন্নতি কৰিছে, আৰু তাক অভিমান কৰি তুমি খোৱা বোৱা বাদ দিবলৈ ওলাইছা। শুনা, অহা দেওবাৰে মই তাক যাম বুলি কথা দি আহিছো, আৰু মই গ'লে সি হাকিম উকিল যিয়ে নহওক কিয় কাণত ধৰি লৈ আহিম নহয়। এই চাহক তামোলখন দিয়কচোন, মই চাহ অকণ কওঁ। এৰা, তোমাৰ ঘৈণীয়েৰা তিৰোতা মানুহ হৈও বহুত বুজে, তুমিহে কেৱল অকৰা হৈ থাকিলা। অলপ ঘৈণীয়েৰৰ কথা শুনিবাচোন। কিহে মহাৰাণী, এনেকৈ মুখ সফন্দাই বহি আছো যে? মৃন্ময় ক'ত? অফিচত গৈছে। কি অফিচ? তাক কিন্তু মানিছো দেই, সিটো 15 দিন ছুটি লৈছিল ন? আজি এসপ্তাহ নহওঁতে অফিচ পালেগৈ। বিয়াৰ নামত 15 দিনো ছুটি ল'ব নোৱাৰে নে সি? তোক দেউতাই কিবা কৈছে নেকি দাদা? কি মানে আমি গোৱালৈ যোৱাৰ কিবা কেঞ্চেল কৰাৰ কথা? দেউতাইনো কি ক'ব, ইটো সেইদিনাখন গৈ নাযাওঁ বুলি কৈ আহিছে, বোলে কেইমাহমান পাছতহে যাব। মই যে কালি ৰাতি তোক ফোন কৰি ক'লো যে আমি দেউতাক যাম বুলি কবি। ইমান দিন তাৰ লগত থাকি তই সেইখিনিও বুজি নাপালিনে? তই মোক কালি ফোন কৰোঁতে মই অনুমান কৰিব পাৰিছিলোঁ যে কথাখিনি তই তোৰ নিজাববীয়াকৈ কৈছ। কাৰণ 2 দিন আগতে লোৱা ডিচিশ্যন এটা সাংঘাতিক কিবা এটা প্ৰব্লেম নহ'লে মৃন্ময় কথা কেতিয়াও চেঞ্জ নহয়।